আমি বৰ্তমান দেখুৱাই আছোঁ গোলাঘাটৰ ধনশিৰি নৈ দৃশ্য। এয়া গোলাঘাটৰ ধনশিৰি নৈ পুৱা 10 বজাৰ দৃশ্য। বৰ্তমানলৈকে কিন্তু কোনো এতিয়ালৈকে অনিষ্ট হোৱা নাই বা আমি দেখাইছিলোঁ কালিৰ পৰিৱেশটো যিদৰে আছিল ধনশিৰি নৈ, আজিও সেই সমানে আছে। দুখনকৈ কালি গেট মুকলি কৰিছিলে, কালি দুখনকৈ আচলতে ৰেডিয়েল গেট খুলিছিলে। দুখনকৈ গেট খোলাৰ পিছতো আমি কালি যিটো পৰিৱেশ দেখুৱাইছিলোঁ যে ধনশিৰি নৈ বৰ্তমানলৈকে পাৰলৈকে যোৱা নাছিল কালি, আৰু আজিলৈকে বৰ্তমানলৈকে পাৰলৈকে যোৱা নাই। কিন্তু আজি এটা ডাঙৰ খবৰ আহিছে আমাৰ হাতলৈ যে পুৱাৰ ভাগত আৰু দুখন গেট খোলা হৈছে। অৰ্থাৎ যি দৈয়াং ধনশিৰি প্ৰকল্পৰ যি আচলতে বিদ্যুৎ প্ৰকল্পৰ যি গেট 4খনকৈ ৰেডিয়েল গেট এতিয়ালৈকে মুকলি কৰা হৈছে। কালি দিনৰ 12 বজাত খুলিছিল আচলতে 2 নম্বৰ 3 নম্বৰ গেট, আৰু আজি পুৱাৰ ভাগত পুনৰ 1 নম্বৰ আৰু 4 নম্বৰ গেট খোলা হৈছে। আৰু যদি চাওঁ আমি 4খনকৈ গেট খুলিছে, কিন্তু বৰ্তমানলৈকে কোনো পুৱা 10 বজালৈকে এতিয়ালৈকে কোনো জলস্তৰ বৃদ্ধি পোৱা নাই। জলস্তৰ কালি সমানে আছে, আমি দেখুৱাই আছোঁ পৰিৱেশটো। কিন্তু হয়তো সন্ধিয়াৰ ভাগলৈ হয়তো ইয়াৰ যিটো আচলতে ৰূপ হয়তো সলনি হ'ব পাৰে, কাৰণ 4খনকৈ গেট যিহেতু মুকলি কৰা হৈছে, 4খনকৈ গেট খোলাৰ পিছত হয়তো সন্ধিয়াৰ ভাগলৈ, যিহেতু 12 ঘণ্টামান সময় লাগে পানী আহি পাওঁতে, হয়তো সন্ধিয়াৰ ভাগলৈ ইয়াৰ যিটো ৰূপ হয়তো সলনি হ'ব পাৰে। কিন্তু বৰ্তমানলৈকে একেই আছে, আৰু আমি আশা কৰোঁ যাতে ৰূপ সলনি নহওক, সকলোৱে আচলতে সুস্থকৈ থাকিবলৈ পাওক। আমি সেয়া আশা কৰোঁ। আমাক আচলতে ঈশ্বৰে মংগল কৰক, যাতে ধনশিৰি নৈ যি পৰিৱেশ আচলতে কমকৈ যিহেতু এৰা হৈছে, 1 মিটাৰকৈ সেই গেটবোৰ খোলা হৈছে। 1 মিটাৰকৈ গেটবোৰ খোলা হৈছে। 4খন গেটে আচলতে 1 মিটাৰকৈ খোলা হৈছে, বেছি খোলা হোৱা নাই যিহেতু। সেইকাৰণে আমি আশা কৰোঁ যাতে ধনশিৰি নৈৰ যিটো পৰিৱেশ এইদৰে থাকক। আৰু ধনশিৰি পৰীয়া ৰাইজ, ধনশিৰি নৈ পাৰৰ ৰাইজ সকলোৱে আচলতে সজাগ হৈ থাকক, সচেতন হৈ থাকক। যদি কিবা বিপদ আহে আপোনালোকৰ জিলা প্ৰশাসনে অৱগত কৰিব। অৱগত কৰাৰ সময়ত আপোনালোকে আচলতে সজাগ হৈ থাকিব, সচেতন হৈ থাকিব। বৰ্তমানলৈকে যদি আমি চাওঁ পৰিৱেশটো সেইদৰে আছে। কালি যিদৰে আছিল পৰিৱেশটো আৰু পানীৰ সোঁতটো সেইদৰে আছে। পানীৰ সোঁত যদি চায় ধনশিৰি নৈ বৰ্তমান সেই একেদৰে আছে, বৃদ্ধি পোৱা নাই। যিদৰে আছিল আচলতে কালি সেইদৰে আছে। আৰু এয়া আচলতে বৰষুণৰ পানী, যিহেতু সেইকেইদিন খুব নেৰা নেপেৰা বৰষুণ দি আছিল, আৰু যদি দৈয়াঙৰ পানী আহিছেও যদি খুব কমকৈ আহিছে, কাৰণ 1 মিটাৰকৈ খোলা হৈছে গেটবোৰ। আৰু আজি পুৱা ভাগলৈ আমি খবৰ পোৱা মতে 4খন গেটে খোলা হৈছে দৈয়াং ধনশিৰি। গতিকে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খোলা হৈছে। গতিকে হয়তো আজি সন্ধিয়া ভাগলৈ বা নিশাৰ ভাগলৈ হয়তো ৰূপটো সলনি হ'ব পাৰে। এতিয়া বৰ্তমানলৈকে একেদৰে আছে। গতিকে আপোনালোকে সচেতন হৈ থাকক, ভয় নাখাব। আৰু আমি আশা কৰোঁ যাতে এই অঞ্চল বানপানী কবলত নপৰক। আমি দেখুৱাই আছোঁ পৰিৱেশটো, গোলাঘাটৰ ধনশিৰি নৈৰ পৰিৱেশ। বৰ্তমানলৈকে পানী স্তৰ বাঢ়া নাই বুলি ক'লেও ভুল হ'ব। আচলতে কালি যিদৰে আছিল, কালি আমি যিটো দেখুৱাইছিলোঁ পৰিৱেশ, সেই একেদৰে পৰিৱেশ আছে। যিখন আচলতে পুৰণা ধনশিৰি দলং, আমি পুৰণা ধনশিৰি দলঙৰ ওপৰৰ পৰা এই পৰিৱেশ দেখুৱাই আছোঁ।